এতিয়া অলৰেডি 0 আৱাৰত আছে আপোনালোকৰ পৰা নাই স্যাৰ একে বিষয় নহয় স্যাৰ এটো অলপ বেলেগ একে বিষয় ৰকিবুল নেকি স্যাৰ বিষয়টো ৰকিবুল হোসেন নহয় বিষয়টো স্যাৰ যোৱা নহয় নহয় ধৰ্ণা দি থকাৰ কাৰণে স্যাৰ নহয় নহয় এটোই 0 আৱাৰত আছে দিগন্ত বৰ্মন ডাঙৰীয়াৰ এটো বেলেগ নেকি স্যাৰ এটো সেম এটো আপোনালোকৰ লগতে আছে আপুনি দিন ঠিক আছে হেতু জিৰোত আলোচনা হ'ব কিন্তু স্যাৰ এটো অনুমতি দিব লাগে 0 আৱাৰ স্যাৰ ইমান ষ্টুডেন্ট ইমান টিচাৰক কেডি দিব কেতিয়া নোৱাৰে স্যাৰ তেওঁলোকে প্ৰতিষ্ঠাপক প্লিজ কবলে দিয়ক স্যাৰ এডজৰ্নমেন্টটো মাত্ৰ মই নাকচ কৰিছো বিষয়টো গুৰুত্বপূৰ্ণ আৰু 0 আৱাৰত স্যাৰ এটো যোৱাকালি প্ৰতিবাদ কৰি থকাৰ কাৰণে তেওঁলোকৰ অধিকাৰ খৰ্ব কৰা হৈছে স্যাৰ অলৰেডি 0 আৱাৰ আহিছে তো ৰিপ্লাই দিব 0 আৱাৰত এটো বিষয় নহয় স্যাৰ এটো বেলেগ বিষয় স্যাৰ এগতিকে এটো প্ৰতিবাদ হৈ আছিল প্ৰতিবাদ থলিত তেওঁলোকে কাম কৰি থকাৰ কাৰণে স্যাৰ 8 বছৰ ধৰি যিসকল প্ৰতিষ্ঠাপক দিগন্ত বৰ্মনৰ সাবজেক্ট ইটোই আছে আমি কি পাপ কৰিলো স্যাৰ এনে ধৰণে স্যাৰ প্ৰশ্ন উত্থাপন কৰিছে মেধাবী শিক্ষকসকলে স্যাৰ এইটো বিষয়টো গুৰুত্বপূৰ্ণ এনেকুৱা যদি অসমীয়া ল'ৰা ছোৱালীবিলাক এনেকৈ ছাটাই হয় স্যাৰ কাম কৰি থকা নিযুক্তিও বৈধ স্যাৰ হেগতিকে এইটো বিষয়ে আলোচনা হ'ব লাগে স্যাৰ আৰু আজি বিধানসভাত এটো উঠাই ল'ব লাগে যে পলিটেকনিকৰ সকলো টিচাৰক পুনৰ দিগন্ত বৰ্মন আপুনি কৈ দিলে 64 জনক কেতিয়াও এনেকৈ হেৰি কৰিব নোৱাৰে স্যাৰ যোৱাকালি স্যাৰ দিব নোৱাৰে স্যাৰ এটো প্ৰতিবাদ স্যাৰ এটো কেদিব নোৱাৰে স্যাৰ আজি বিধানসভাত সিদ্ধান্ত হ'ব লাগিব পলিটেকনিকৰ টিচাৰক পুনৰ চাকৰি ঘূৰাই দিয়াৰ সিদ্ধান্ত হ'ব লাগিব স্যাৰ এইটো হ'ব লাগিব হিটলাৰ চৰকাৰ নহয় এখন স্যাৰ কৰিব পাৰে এখন হিটলাৰৰ চৰকাৰ নহয় স্যাৰ চাকৰি সকলোকে ঘূৰাই দিব লাগিব স্যাৰ অলৰেডি নোটিছ আছে স্যাৰ এটো নহ'ব স্যাৰ আজি আলোচনা কৰিব দিয়ক স্যাৰ প্লিজ নিলম্বিত কৰিছে উঠাই ল'ব লাগে ডাঙৰীয়া আমাৰ আপোনালোকৰ অনাৰেবল মেম্বাৰৰ আছে চাকৰিৰ পাৰ্টি নিলম্বিত কৰি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি আলোচনা হ'ব লাগে স্যাৰ আপোনালোকৰ নোটিছ নাই নহয় নাই স্যাৰ এটো নহ'ব আপোনালোকৰ নোটিছ নাই আপোনালোকে বহক আপোনালোকে সৌভাগ্যজনক স্যাৰ হয় থাকিব পাৰে হিটলাৰী এনেকুৱা স্যাৰ আজি এটা আলোচনাও আছে কিন্তু স্যাৰ উপযুক্ত ব্যৱস্থা নোহোৱাৰ কাৰণে এনেকুৱা হৈ আছে স্যাৰ মই এডজৰ্নমেন্ট মোচন অগ্ৰাহ্য কৰিছো আলোচনা কৰিব পৰা যাব এটা 0 আৱাৰ দিগন্ত বৰ্মন স্যাৰ এইটো স্যাৰ বহুত প্ৰয়োজনীয় দিগন্ত বৰ্মন এটো হিটলাৰী শাসন প্ৰতিবাদ কৰে চাকৰি ঘূৰাই দিয়ক দিগন্ত বৰ্মন গণতান্ত্ৰিক যদি দিগন্ত বৰ্মন নকয় তেওঁলোকৰ চাকৰি ঘূৰাই দিয়ক স্যাৰ আজি স্যাৰ ইট ইম্পৰ্টেন্ট শ্ৰী আমিনুল লস্কৰ সিনিয়ৰ আমিনুল স্যাৰ তানে মই অগ্ৰাহ্য কৰিছো শ্ৰী আমিনুল ইছলাম লস্কৰ চাকৰিখিনি ঘূৰাই দিয়াৰ সিদ্ধান্ত শ্ৰী আমিনুল ইছলাম লস্কৰ শ্ৰী আমিনুল ইছলাম লস্কৰ আৰু সব ৰেডি হৈ আহিছে আপোনালোকে ইয়াত আলোচনা কৰিবলৈ অলৰেডি 0 আৱাৰত নটিছত আছে দিগন্ত বৰ্মন ডাঙৰীয়াই কাৰিকৰী শিক্ষাক লৈ চৰকাৰৰ স্ববিৰোধী কাণ্ড 147 গৰাকীক ছাটাই কৰি অভিযান্ত্ৰিক কলেজত 12 সহকাৰী অধ্যাপক নিযুক্তি আৰু এই বিষয়টো যদি আপোনালোকে নিজে আনি সদনত যদি উত্থাপন কৰিব নোখোজে তো মই কি কৰিম এই একে বিষয়টোই আছে 0 আৱাৰ শ্ৰী আমিনুল ইছলাম লস্কৰ শ্ৰী নুৰুল হুদা শ্ৰী নুৰুল হুদা শ্ৰী নুৰুল হুদা Rule 54 Sri Durga Das Boro. কানত লৈ লওক সবে কানত ললে খুনে প্লিজ দুৰ্গা দাস বড়ো আপুনি কানত লওক কানত ললে হাল্লাটো নুশুনে চলাই থাকক অনাৰেবল মিনিষ্টাৰ অতুল বৰা ডাঙৰীয়া এইটো লওক কাণত লওক অসমীয়া প্ৰতি 4 মাৰ্চত
অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত মেঘালয়ৰ পৰা অসমলৈ বৈছে ভেজাল বিলাতী সুৰাৰ ঢল এই শীৰ্ষক বাতৰিটো The House adjourned for 10 minutes. 10 minutes পিছত আপুনি আকৌ ক'ব